চহৰত ঢাকাইপট্টি নামে এটা অঞ্চল আছিল। ৰূপক শৰ্মা আৰু নগাঁৱৰ ৰাইজে তাক ৰূপকোঁৱৰ চকলৈ পৰিৱৰ্তন কৰিলে আৰু ৰূপকোঁৱৰ চকত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিও উদ্বোধন হ'ল। মৰিকলং বিল এটা নগাঁও ৰাইজৰ বহুত ডাঙৰ সম্পত্তি আছিলে। এসময়ত ই পৰিত্যক্ত হৈ পৰিছিলে। ৰূপক শৰ্মাই আৰু নগাঁওবাসী ৰাইজে ইয়াক এটা নতুন জীৱন দিলে। 25 কোটি টকা খৰচ কৰি সুন্দৰ উদ্যান ৱাকিং ট্ৰেক নিৰ্মাণ হ'ল আৰু নগাঁৱৰ জনজীৱনলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও মহীৰোহৰ প্ৰতিমূৰ্তি আৰু তেওঁলোকৰ জীৱন গাথা ইয়াতে অংকিত কৰা হ'ল। এটা সম্পূৰ্ণ নতুন চিন্তাধাৰাৰে নিৰ্মিত এটা প্ৰকল্প। মই ৰূপক শৰ্মা ডাঙৰীয়া, নগাঁও পৌৰসভা আৰু নগাঁওবাসী ৰাইজক 25 কোটি টকাৰ ব্যয়েৰে নিৰ্মিত শ্ৰদ্ধাঞ্জলি উদ্যানৰ বাবে অভিনন্দন জনাইছোঁ। এটা সময়ত নগাঁও অপৰাধৰ সন্ত্ৰাসৰ থলী আছিলে, ঘাটি আছিলে আৰু সন্ত্ৰাসমুক্ত অপৰাধমুক্ত অসম গঢ়া আপুনি এটা শ্লোগান দিছিল। নগাঁও চহৰ এসময়ত পৰিত্যক্ত অৱস্থালৈকে গৈছিলে। পৰিৱেশ ইয়াৰ এক প্ৰকাৰ দুখ লগা হৈছিলে। আমাৰ এছাম লোকৰ যিটো ক'ব গ'লে তেওঁলোকৰ উৎপাত বুলিয়ে ক'ম, তেওঁলোকৰ উৎপাতত বহু লোক নিজে নিজে সন্ধিয়া হ'লেই ঘৰৰ ভিতৰত সোমাই গৈছিল। আজি নগাঁৱৰ পৰিৱেশ পৰিৱৰ্তন হ'ল। এখন প্ৰাণৱন্ত আৰু জীৱন্ত চহৰলৈ নগাঁও ৰূপান্তৰ হ'ল আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চৰকাৰৰ দিনত, আমাৰ বিধায়কৰ দিনত নগাঁৱৰ এই পৰিৱৰ্তন মানুহে দেখাকৈ হ'ল, যি আমাৰ বাবে গৌৰৱৰ কথা। আচলতে এনিমি প্ৰপাৰ্টি ঘূৰাই নাপায়, আমি এই দিশবোৰ বিবেচনা কৰিম। ফ্লাইঅভাৰৰ কামো ড্ৰয়িঙৰ কাম চলি আছে, খুব সোনকালে হৈ যাব। ছাৰ এই লগ পাবলৈ হ'ব বাইদেউ, দিয়ক। বিকলাংগই চৰকাৰী সাহায্য পাব লাগে। হ'ব দে মা, মই কৰি দিম। যাম মই কৰি দিম।